ৰাস্তাটো ভাল কৰা হ'ল বাঁহৰ দাম লৈও আকৌ গল্লা কাজিয়া কৰিছে কৰ্মচাৰী যিকেইটা মানুহ লগাইছে তাক দিছে 400 টকাকৈ হাজিৰা কৰ্মচাৰীয়ে বৰষুণত তিতাৰ পিছতো কৰ্মচাৰীক পইচাৰ কাৰণে এই ৰাস্তাটো ছিগিবলৈ পালে ঠিকাদাৰে 400 টকা হাজিৰা দিবলৈ বেয়া পাইছে 300 টকাত হাজিৰা দিবলৈ বিচাৰিছে গল্লা হোৱাৰ লগে লগে 5টা বজাত হাজিৰা খাতিৰত কাজিয়া কৰিছে দিনভৰ ৰাতিপুৱা 6টা বজাৰ পৰা গল্লা 6টা বজালৈকে কাম কৰিছে ঠিকাদাৰসকলে কমলাবাৰীত চাহ পৰঠা মাংস মদ খাই ইয়াত টহল দি আহিছে তাত গৈ চুইচ গেট বন্ধ কৰিছে 1 ঘণ্টা খুলি দিলে 1 ঘণ্টা পিছত গৈ পেলাই আকৌ সেইকেইটা মানুহে বন্ধ কৰি থৈ আহিছেগৈ ফিচাৰী মেনেজাৰসকলৰ লগত কথা আছে পইচা দিব ফিচাৰী মাৰিলে ডাঙৰ মাছ খুৱাবগৈ সেইসকলক পানী হ'ব ফিচাৰী মাছ গুচি যাব সেইটোৱে বহুত টকা গ'ল বহুত লাখ টকা সম্পত্তি গৈছে বহুত লাখ টকা ক'বলৈ ভাষা নাই বুলি ক'ল নহয় আৰু কালি আমি প্ৰত্যক্ষদৰ্শী হিচাপে ইয়াত থাকি যিটো আমি অনুভৱ কৰিছোঁ যদি ডিপাৰ্টমেণ্টে দিনৰ পৰাই গম পাইছিলে এই দিনৰ পৰা যদি এই END মাথাউৰিটো যদি সুৰক্ষা প্ৰদান কৰিলেহেঁতেন তেতিয়াহ'লে কোনো কাৰণত নিছিগিলেহেঁতেন আৰু ইয়াৰ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি যে ৰাইজে কৈ আছিলে যে ইয়াত 2খন চুইচ গেট আছে আৰু 2টা কালভাৰ্ট আছে এই কালভাৰ্টকেইটা যদি খুলি দিলেহেঁতেন তেতিয়াহ'লে এই END এই মাথাউৰিটো কোনো কাৰণত নাভাগিলেহেঁতেন এইটো চূড়ান্ত এটা অক্ষমনীয় এটা END ডিপাৰ্টমেণ্টৰ এটা অপৰাধ হৈছে আৰু ইয়াৰ ওপৰত আজি আমি শুনিব পাইছোঁ আজি মন্ত্ৰী মহোদয় ইয়ালৈ আহিছে মন্ত্ৰী মহোদয়ে এই END ডিপাৰ্টমেণ্টৰ ওপৰত এটা তদন্ত কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ আৰু যিসমূহ পৰিয়াল গৃহহীন ভূমিহীন হ'ল সেই পৰিয়ালসমূহক অনতিপলমে জিলা প্ৰশাসন আৰু অসম চৰকাৰে তেখেতসকলক স্থানান্তৰ কৰি এটা পুনৰ নিৰ্মাণ ঘৰ কৰি তেখেতসকলক থাকিবৰ কাৰণে এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ END ডিপাৰ্টমেণ্টৰ এটা গাফিলতি তেখেতসকলে মাথাউৰি আজি বনগাঁও যিটো হালধিবাৰী যিটো মাথাউৰি সেই মাথাউৰিটো এটা ৰাইজে প্ৰটেকশ্যন দিহে ৰাখি আছে ডিপাৰ্টমেণ্টৰ এজন মানুহ নাই ৰাইজে নিজে শ্ৰমদান কৰি সেই মাথাউৰি ৰাখি আছে ডিপাৰ্টমেণ্টৰ মানুহ কিন্তু তাত কোনো কাৰণে আমি যোৱা পৰিলক্ষিত হোৱা নাই কালি ইয়াত আমি প্ৰত্যক্ষদৰ্শী হিচাপে থকা অৱস্থাটো এজন ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত আমি দেখিবলৈ পোৱা নগ'লে এইটো চূড়ান্ত অপৰাধ হৈছে এই চূড়ান্ত অপৰাধৰ কাৰণে ইয়াত কোন বিষয়া কৰ্মচাৰী জড়িত আছে তেওঁলোকক শাস্তি দিবৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ